আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিষয়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হৈছে আৰু নতুন নতুন বিষয় লাগে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আমাৰ শিক্ষানুষ্ঠান নতুন নতুন বিষয় প্ৰৱৰ্তন কৰিব লাগে আৰু তুলনা একদম স্পষ্ট যে দিল্লী বিশ্ববিদ্যালয়ত 86টা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় 48টা বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় বিভাগ আৰু একাডেমিক চেণ্টাৰ শৈক্ষিক কেন্দ্ৰলৈ 32টা, 86, 48, 32 আৰু বাকী বিশ্ববিদ্যালয়ৰ কথা নকওঁৱেই। গতিকে আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে অসম চৰকাৰে বিশ্ববিদ্যালয়সমূহত পইচা দিব লাগে, পৰ্যাপ্ত পইচা দিব লাগে, বিভাগ খুলিব লাগে। মহাবিদ্যালয়বিলাকত নতুন নতুন বিভাগ খুলিব লাগে, তাত শিক্ষকৰ পদ পূৰণ কৰিব লাগে, শ্ৰেণীকোঠা নিৰ্মাণ কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী মংগলৰ কাৰণে এইখিনি কাম কৰিবই লাগিব। যিবোৰ ছাত্ৰ ছাত্ৰী বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে অথচ মেধাৱী, অসমত পঢ়িব লাগিব, সুবিধা দিব লাগিব। আৰু শিক্ষাৰ বিষয়ত আলোচনা চলি আছে আৰু কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ স্থাপনৰ কথাও আলোচনা চলি আছে। শিক্ষাৰ দিশত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আমি আগুৱাই যাম। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ কাৰিকৰী অকাৰিকৰী সকলো স্তৰৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সমস্যাবোৰ সমাধান হ'ব লাগিব। আৰু বিশেষকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লৈ পেলাই চেণ্টাৰ অফ এক্সেলেঞ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্টে গোটেই ভাৰতবৰ্ষত 4খন খুলিছে, আমি এখন পাব লাগে। সেইটো এটা স্পষ্ট দাবী। 4খন যদি দেশৰ বাকী ঠাইত যদি স্থাপন হ'ব পাৰে, আমি কেন্দ্ৰীয় অনুষ্ঠান অসমত এখন কিয় হ'ব নোৱাৰে। আনটো বিষয় হ'ল যে বান আৰু খহনীয়াই অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু আমি কৈয়ে আছোঁ যে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিব লাগে। ক'ব খোজে যে ৰাষ্ট্ৰীয় সমস্যাৰ নামটো কিয় দিব লাগে। আমি তাৰো উত্তৰ দিছোঁ যে অসমৰ দৰে ৰাজ্যখনে বান আৰু খহনীয়া সমস্যাটো অকলে সমাধান কৰিবলৈ সক্ষম নহয়। তাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। কাৰণ আমাৰ সম্পদ যদি ৰাষ্ট্ৰৰ সম্পদ হয়, আমাৰ সমস্যাৰো ৰাষ্ট্ৰৰ সমস্যা হ'ব লাগে। আৰু সেইকাৰণে অসমৰ বান আৰু খহনীয়া সমস্যাটো স্থায়ী সমাধানৰ কাৰণে সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। তাৰ নামটোকে আমি কৈছোঁ ৰাষ্ট্ৰীয় সমস্যা। চৰকাৰে যদি ভাবে নামটো বদলাই দিয়ক, আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু অসমৰ বান খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগিব। আনটো বিষয় হ'ল যে অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণ আৰু ইতিমধ্যে অবৈধ বাংলাদেশী ধৰিবৰ কাৰণে কেন্দ্ৰীয় অসম চৰকাৰে অভিযান আৰম্ভ কৰা আমি দেখিছোঁ। খালি আমাৰ কথাটো হ'ল ত্বৰান্বিত কৰিব লাগে, আধাতে কামটো বন্ধ কৰিব নালাগে। অবৈধ বাংলাদেশী আৰু লগত মৌলবাদী অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবলৈ চৰকাৰে বিশেষ অভিযান কৰিব লাগে, এটা স্পেচিয়েল অপাৰেশ্যন লাগে। আৰু চৰকাৰক আমি এই কথা ক'ব খোজোঁ যে চৰকাৰে যাতে কামটো আধাতে কৰি এৰি নিদিয়ে, এইটো নিৰন্তৰ হ'ব লাগে। কাৰণ অসম আন্দোলন সময়ৰ পৰা ৰাইজৰ এইটো দাবী আৰু নিৰন্তৰ হ'ব লাগে। আৰু অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। চুক্তিখনৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ কৰ্মসূচী লাগে এতিয়া আমাক। কাৰণ এই সমস্যাটো যে অত্যন্ত জৰুৰী প্ৰথম আৰু প্ৰধান সমস্যা, এই কথা ইতিমধ্যে প্ৰতিষ্ঠা হৈছে। আৰু চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ আধাৰত সাংবিধানিক ৰক্ষা কৱচ আমাক লাগিব। 67টা বিষয়ৰ ওপৰত 38টা বিষয় অসম চৰকাৰে কাৰ্যকৰী কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত হ'ল আমাৰ লগত আলোচনা কৰি। বাকী 13টা বিষয় থাকিল আৰু কেন্দ্ৰীয় চৰকাৰ আওতাত পৰা বিষয়সমূহৰ ক্ষেত্ৰত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি প্ৰয়োজনীয় সংবিধান সংশোধন কৰি হ'লেও অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। কাৰণ অসমখনত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগে। এতিয়া কথা হ'ল যে বাংলাদেশী